নমস্কাৰ বন্ধুসকল, মন্দিৰ ব্লগছ নামৰ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ বহুলোকে কমেণ্টৰ জৰিয়তে মোক সুধি আছিল যে আত্মসহায়ক গোটৰ 10,000 টকা অৰ্থাৎ লাখপতি বাইদেউৰ 10,000 টকাটো চৰকাৰে আপোনালোকৰ একাউণ্টত কেতিয়া ভৰাই দিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে এটা ভিডিঅ' আপোনালোকক দেখাই ল'ব খুজিছোঁ। ভিডিঅ'টিলৈ যোৱাৰ আগতে আপোনালোকক কৈ থ'ব বিচাৰিছোঁ, মোৰ চেনেলটিলৈ যদি নতুন আহিছে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক এটা কৰি দিব। আপোনালোকৰ বন্ধুবৰ্গৰ সহায় হোৱাকৈ শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। বলক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য শাৰী শুনি লওঁ। কিছুদিন আমি ফৰ্মবিলাক চাম, বেলেগ নাচাওঁ, খালি আমি ল'ৰা ছোৱালীৰ সংখ্যাটোৱে চাম, বাকী আমি নাচাওঁ। তাৰ পিছত আমি এই পৰীক্ষাখিনি হৈ যোৱাৰ পিছত আপোনালোকৰ বেংক একাউণ্টত আমি টুপুং কৰি 10,000 টকা সোমাই দিম। দালাল নাথাকিব, ডাইৰেক্ট পাই যাব। ঠিক আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যটো শুনাৰ পাছত আপোনালোকে হয়তো বুজিব পাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকে তেনে কোনো ডেট থিৰাং কৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কোনোবা এটা দিনত আপোনালোকৰ একাউণ্টত টুপুং কৰি টকাখিনি ভৰাই দিম বুলি কৈছে। মোৰ ফালৰ পৰা মই ভাবোঁ আপোনালোকে 20 মাৰ্চৰ আগতে টকাখিনি পাব লাগে, কিয়নো এপ্ৰিল মাহৰ 20 তাৰিখ মানে হয়তো চৰকাৰে ইলেকশ্যন পাতিব। ইলেকশ্যন পতাৰ 1 মাহৰ আগৰ পৰাই অধিসূচনা অৰ্থাৎ কোড অফ কণ্ডাক্ট লাগি থাকে, আৰু এনে অধিসূচনা জাৰি কৰিলে চৰকাৰৰ কোনো কাম কাজ নিয়ম অনুযায়ী কৰিব নোৱাৰে, বন্ধ থাকে। আৰু ইলেকশ্যনৰ হয়তো পাছলৈও যাব পাৰে যদি 20 তাৰিখৰ আগত নহয়। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিনো ক'লে मंतव्य सुनी लो। पूरे देश में लखपति दीदी बनाने का अभियान ये मोदी की गारंटी है। साथियों, 2014 के बाद असम में कई ऐतिहासिक परिवर्तनों की नींव रखी गई। असम में भूमिहीन 2.5 लाख मूल निवासी